এবাৰ অন্নখনৰ কাৰণে বহিছিলোঁ তেতিয়া আমাক বিশ্ববিদ্যালয় কৰ্তৃপক্ষই আহি ক'লেহি যে আমি কোড অফ কণ্ডাক্টৰ কাৰণে একো কৰিব নোৱাৰোঁ এতিয়া আমাৰ অফিচিয়েল মিটিং একো দিয়া হোৱা নাই তেতিয়া আমি 9 তাৰিখলৈকে মে' 9 তাৰিখলৈকে ৰখিলোঁ আৰু মে' 9 তাৰিখে আমাক এখন মিটিং দিছে আৰু মিটিঙত তেওঁলোকে জনাইছে যে আমাৰ বিশ্ববিদ্যালয়ত কোটি কোটি টকাৰ ডেফিচিট চলি আছে আৰু সেই ডেফিচিটৰ ফলত আমাক বিশ্ববিদ্যালয় ফ্ৰী ৱেইভাৰ আৰু লগতে মাচুল হ্ৰাস কৰিবলৈ তেওঁলোকৰ বাবে সম্ভৱ নহয় আৰু আমাক কৈছে যে তোমালোকে পোনপটীয়াকৈ অসম চৰকাৰৰ লগত কথা পাতা আৰু অসম চৰকাৰক যেতিয়া আমি এনেধৰণৰ প্ৰশ্ন সোধোঁ তেওঁলোকে আমাক ঠেলি পঠায় যে তোমালোকে নিজৰ ভিচিৰ লগত কথা পাতা আমি এতিয়া তেওঁলোকৰ হাতৰ পুতলাৰ নেকি আমি ইফালে ইফালে নাচি পৰি আমি এবাৰ যাম বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ ওচৰত আৰু তেওঁলোকে আমাক পঠিয়াই দিব অসম চৰকাৰৰ ওচৰত সেইকাৰণে আমি ইয়াতে ওলাই আহিছোঁ যাতে আমাৰ প্ৰশ্নৰ উত্তৰ আমি আজি পাওঁ অহা আৰু 2 মাহৰ পিছত নতুন ছাত্ৰ ছাত্ৰী আমাৰ বিশ্ববিদ্যালয়লৈ আহিব তেওঁলোকে পুনৰ সেই এটা পাক চক্ৰতে সোমাই থাকিব নেকি তেওঁলোকেও হাজাৰ হাজাৰ সপোন লৈ অসমৰ প্ৰথমখন বিশ্ববিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয় পঢ়িবলৈ সপোন লৈ আহিব তেওঁলোকে সেই সপোনকেইটা বহুত মানুহে এনে এটা ডাঙৰ এটা এমাউণ্ট হোৱাৰ কাৰণে তেওঁলোকে সেই সপোনটো তাতে ঘৰতে থৈ আহিব লগা হয় সেয়েহে আমি এনে কিছুমান ন্যায়ৰ বাবে ওলাই আহিছোঁ ৰাজপথত আৰু অসম চৰকাৰ আজি আমি পোনপটীয়াভাৱে দাবী জনাইছোঁ যাতে আমাক অতি সোনকালে আমাৰ এই প্ৰশ্নৰ উত্তৰ যাতে আমাৰ হাতত দি দিয়ে সেয়াই আমাৰ স্পষ্ট দাবী অসম চৰকাৰলৈ যোৱা 3 বছৰ ধৰি আমি দাবী কৰি আহিছোঁ অসম চৰকাৰ হওক বা আমাৰ গুৱাহাটী বিশ্ববিদ্যালয় প্ৰশাসনক যে গুৱাহাটী বিশ্ববিদ্যালয়ত আমাক ফি ৱেইভাৰ লাগে আৰু আমাৰ যি FIMB ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে আজি পৰ্যন্ত ফি ৱেইভাৰ স্কিমৰ লাভালাভ পাবলৈ সক্ষম হোৱা নাই সেয়ে আমাৰ দাবী আছে যে আমি আমাৰ যিখিনি FIMB ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে অন্ততঃ বাকী বিশ্ববিদ্যালয় হওক ডিব্ৰুগড় হওক কটন বিশ্ববিদ্যালয় হওক তেওঁলোকে UG যি কোৰ্চ আছে তেওঁলোকে বহুত কম ৰেটত কৰিবলৈ সক্ষম হৈছে আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে সেই UG কোৰ্চসমূহ কিন্তু কৰিবলৈ যথেষ্ট পৰিমাণৰ মাচুল আদায় কৰিবলগীয়া হৈছে সেয়ে আমাৰ কৰ্তৃপক্ষৰ ওচৰত আৰু চৰকাৰৰ ওচৰত দাবী যে আমাক অন্ততঃ ফি ৱেইভাৰ স্কিমৰ যাতে লাভালাভ উঠাবলৈ সক্ষম হয় ধন্যবাদ চাওক আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ যিটো আমাৰ FIMB প্ৰগ্ৰেম আছে তেওঁলোকৰ 2023 বৰ্ষৰ পৰা নামভৰ্তি আৰম্ভ হৈছিল কিন্তু গুৱাহাটী বিশ্ববিদ্যালয়ত 2023 বৰ্ষৰ পৰা ছাত্ৰ ছাত্ৰীসকলে বৰ্তমানত ফি ৱেইভাৰ পোৱা নাই অসমৰ অইন শিক্ষানুষ্ঠানত তেওঁলোকে ৰেচন কাৰ্ড বা ইনকাম চাৰ্টিফিকেট থকাৰ ফলত তেওঁলোকে ফি ৱেইভাৰ লাভ কৰে কিন্তু আমাৰ এই বিশ্ববিদ্যালয়ত প্ৰায় তেওঁলোকে 15,000 পৰা 30,000 টকা মাচুল দি কিনে তেওঁলোকে পঢ়ি থাকিবলগীয়া হৈছে আৰু তেওঁলোকে বৰ্তমানত ফিজ ৰিডিউচ হোৱা নাই এই সংক্ৰান্তত আমি অসমৰ মুখ্যমন্ত্ৰীক অৱগত কৰিছিলোঁ তেওঁৰ ওপৰত আমাৰ সম্পূৰ্ণ ইচ্ছা আছে যে তেওঁ এই সমস্যা সমাধান কৰিব আৰু আমি এই প্ৰতিবাদটো আমি গুৱাহাটী বিশ্ববিদ্যালয় প্ৰশাসনৰ বিৰুদ্ধে আমি সাব্যস্ত কৰিছোঁ কাৰণ গুৱাহাটী বিশ্ববিদ্যালয় প্ৰশাসনে আমাৰ ছাত্ৰ ছাত্ৰীসকলক কৰ্মচাৰীৰ দিশে চাই তেওঁলোকৰ কাৰ্যালয়সমূহ আকৌ ধুনীয়াকৈ বনাইছে কিন্তু গুৱাহাটী বিশ্ববিদ্যালয়ৰ এই ছাত্ৰ ছাত্ৰীসকলৰ শ্ৰেণীকোঠাসমূহ এতিয়াও বনাব পৰা নাই আৰু পিছৰ যি তেওঁলোকৰ যিটো বৃদ্ধি পাইছে সেই বৃদ্ধিয়ে আমাৰ ছাত্ৰ ছাত্ৰীসকলক আন্দোলন কৰিছে গতিকে গুৱাহাটী বিশ্ববিদ্যালয় প্ৰশাসনক সকীয়াই দিওঁ যদি তেওঁলোকে এই ছাত্ৰ ছাত্ৰীৰ যদি ফিজ ৰিডিউচ নকৰে বা ফি ৱেইভাৰ আঁচনি প্ৰৱৰ্তন নকৰে তেতিয়াহ'লে অনাগত দিনত গুৱাহাটী বিশ্ববিদ্যালয়ত ভয়ানক পৰিস্থিতি কৰিবলৈ আমি বাধ্য হ'ম ফি ৱেইভাৰ যি আমাৰ 5 বছৰীয়া সংযুক্ত স্নাতকোত্তৰ পাঠ্যক্ৰমৰ লগত যি আমাৰ অন্যায় চলি আছে 15,000 25,000 30,000 টকা দি আমাৰ ল'ৰা ছোৱালীয়ে পঢ়িবলগীয়া হৈছে বিগত 3 বছৰৰ পৰা আমি আন্দোলন কৰি আহিছোঁ আমি অনশন কৰিলোঁ আমি শান্তিৰে প্ৰতিবাদ কৰিলোঁ কিন্তু তাৰে একো ফল নাই আজি প্ৰতিবাদ আমি কৰিব লৈছোঁ আজি আমাক কৰ্তৃপক্ষই ঠেলিছে আজি আমাক অসম পুলিচে আমাক অৱহেলা কৰিছে আমাক আগুৱাই যাব দিয়া নাই আমাক আমাৰ দাবী মানিব দিয়া নাই এনেকৈ হ'লে কেনেকৈ হ'ব আৰু আমাৰ দাবী মানি নোলোৱা পৰ্যন্ত আমি এই আন্দোলন কণ্টিনিউ ৰাখিম আমি বিগত 3 বছৰ ধৰি দাবী জনাই আহিছোঁ যাতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ যি FIMB ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ ফি ৰিডাকশ্যন হওক আৰু তেওঁলোকক ফি ৱেইভাৰ স্কিম দিয়ক কিন্তু আজি পৰ্যন্ত আমাৰ দাবী মানি লোৱা হোৱা নাই য'ত ডিব্ৰুগড় বিশ্ববিদ্যালয় কটন বিশ্ববিদ্যালয়ত UG কোৰ্চ তেওঁলোকে 4-5 হাজাৰ টকা আৰু বিনামূলীয়াভাৱে পঢ়ি আছে সেই চেম কোৰ্চ গুৱাহাটী বিশ্ববিদ্যালয়ত 15-16 হাজাৰ 25 হাজাৰ টকা দি পঢ়িবলগীয়া কিয় হৈ আছে ইয়াত কি চাইণ্টিফিক ৰকেট চাইন্স পঢ়াই আছে যে ইমান পইচা দিব লগা হৈ আছে আমাৰ হোষ্টেলৰ সমস্যা আমাৰ বিশ্ববিদ্যালয়ত বাছৰ সমস্যা এইবোৰ সমস্যা কিন্তু সমাধান হোৱা নাই আমি বিভিন্ন সময়ত কৰ্তৃপক্ষক জনাইছোঁ আজি পৰ্যন্ত কৰ্তৃপক্ষৰ ওচৰত মাচুল নাই কৰ্তৃপক্ষই আমাক কৈছে যে চৰকাৰৰ ফালৰ পৰা অনুবেদন অহা নাই সেই চৰকাৰৰ ফালৰ পৰা পইচা অহা নাই সেইকাৰণে তেওঁলোকে আমাক ফি ৱেইভাৰ বা ফি ৰিডাকশ্যন দিব নোৱাৰে সেয়ে আজি আমি ৰাজপথত আহিবলৈ বাধ্য হৈছোঁ আৰু যেতিয়ালৈকে আমাৰ দাবীসমূহ মানি নলয় আমি ৰাজপথতে থাকিম প্ৰথম কথাটো হৈছে আমাৰ আটাইতকৈ ডাঙৰ বিড়ম্বনা এইটোৱে যে আমি ছাত্ৰ ছাত্ৰীসকলে বাৰে বাৰে নিজৰ প্ৰাপ্যৰ বাবে আমি ৰাজপথলৈ আহিবলৈ বাধ্য হওঁ আমাৰ ভাৰতৰ এইটোৱে আচলতে এটা ডাঙৰ বিড়ম্বনা
এতিয়া কথাটো হৈছে আমাৰ অসম বিধানসভা নিৰ্বাচনৰ কিছুদিন পূৰ্বে এটি বিশেষ অনুষ্ঠানত মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই নিজেই এই সমস্যাৰ বিষয়ে প্ৰশ্ন কৰিছিলো আৰু তেওঁ আমাক স্পষ্টভাৱে কৈছিলে যে গুৱাহাটী বিশ্ববিদ্যালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মাজত ডিছক্ৰিমিনেশ্যন হোৱাটো তেওঁ নিবিচাৰে। গতিকে এতিয়া নিৰ্বাচন হৈ গ'ল, ৰিজাল্ট দিলে, বহুদিন হৈ গ'ল, ইয়াৰ পাছতো আমি ফলাফল কিয় পোৱা নাই? তেখেতে আমাক কৈছিলে যে তেওঁ কথা পাতিব আৰু তেওঁ আমাক ফলাফল দিব। গতিকে আমাক অনতি পলমে এই ফলাফল লাগে। আমাৰ কোনো নতুন কথা নাই, আগৰ পৰা যি কথা কৈ আহিছো সেইকেইটাই। মূল কথা দুটা। প্ৰথমটো হৈছে আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ যিটো FIMP পাঠ্যক্ৰম, সেই পাঠ্যক্ৰমটোত আমাক ফি ৱেইভাৰ আঁচনি লাগে। দ্বিতীয়টো হৈছে পাঠ্যক্ৰমটোৰ যি আমাৰ বৰ্ধিত মাচুল, সেই মাচুল হ্ৰাস হ'ব লাগে। আৰু আচলতে বৰ্তমান সময়ত চৰকাৰে আমাক মাইনা আঁচনি, বাবু আঁচনি কৰি পেলাই আমাক নিচুকাই থকাৰ দিন নাই। অসমৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ বাবে চৰকাৰে শিক্ষা বিনামূলীয়া কিয় কৰিব নোৱাৰে? আমি শিক্ষাৰ বাবে কিয় বাৰে বাৰে ৰাজপথলৈ ওলাই আহিব লাগে? গতিকে এই প্ৰশ্ন আমি বৰ্তমান সময়ত অসম চৰকাৰক চিধাচিধিকৈ পোনপটীয়াকৈ কৰিব বিচাৰিছো। আৰু বৰ্তমান সময়ত আমি ওলাই আহিছো, আমাক অসম আৰক্ষীয়ে এনেভাৱে আমাক বাধা দিছে যে আমি নিজৰ কথাকেইটা ক'বলৈ আজি আমি সুবিধা পোৱা নাই। তেওঁলোকে আজি আহি পেলাই আমাক ঠেলিব পাৰিছে, কিন্তু নিজৰ যদি বাচ্চা থাকিলে হয় ইয়াতে, তেতিয়াহ'লে তেওঁলোকে এনেকুৱা কৰিলে হয় ন? অবভিয়াছলি নকৰিলে হয়। এতিয়া আমাৰ দেউতাক কৃষক, খেতিয়ক ইত্যাদিৰ কাৰণেহে আমি ইয়াতে লাগিবলগীয়া হৈছে। আমাৰ মা দেউতাৰ যদি আজি চাকৰি থাকিলে হয়, আমি ইয়াতে আহি পেলাই এনেকে লাগিলো হয় নেকি? ইমান ৰ'দত পৰীক্ষাৰ মাজত আমাৰ এক্সাম আহি আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।